হেৰি আপুনি দেখোন মুখখন শুকুৱাই আহিছে কি হ'ল কিবা বেয়া খবৰ পালে নেকি আমাৰ দৰে দুখীয়া মানুহৰ ক'তনো ভাল খবৰ থাকিব যি পিনে যাওঁ সেই পিনে বিমুখ হৈ আহিব লাগে তাৰমানে আপুনি কি ক'ব বিচাৰিছে ল'ৰা ঘৰৰ আমাৰ মাজনীক পচন্দ হোৱা নাই নেকি আমাৰ মাজনীক পচন্দ নোহোৱা একো কাৰণেই নাই দেখোন পঢ়াই শুনাই দেখাই শুনাই তাই কিহত কম দেখিছা কিন্তু কি জানা সিহঁত বহুত ধনী মানুহ ঘৰ সিহঁতৰ ঘৰত আমাৰ ছোৱালীজনীক বিয়া দিলে আমাৰ বহুত টকা খৰচ হ'ব আমি বহুত টকা সিহঁতক দিব লাগিব তাইক আমি জন্ম দিছোঁ যেতিয়া তাইৰ প্ৰতি থকা দায়িত্ববোৰ আমি পালন কৰিবই লাগিব তাইক আমি বিয়া দিবই লাগিব কিন্তু টকা দিব লাগিব বুলি ক'লে যে সেইটোহে বুজি নাপালোঁ আমাৰ ভাগ্যখন ইমান বেয়া হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ ছোৱালীজনীৰ কাৰণে আজিলৈকে কিমান ধনী ধনী মানুহৰ ঘৰৰ পৰা সম্পৰ্ক আহিছে কিন্তু কি জানানে সকলোৱে তাইক দেখিলে পচন্দ কৰে কিন্তু পাছত যৌতুক বিচাৰে যৌতুকনো আমি ক'ৰ পৰা দিম সেইটো হয় বাৰু মই সেইটো কথা বুজি পাইছোঁ আমিনো ইমান টকা ক'ৰ পৰা পাওঁ যৌতুক দিবলৈ কিন্তু এনেকৈ ভাল ঘৰ সম্পৰ্কবোৰ খেদাই থাকিলে পাছত আমাৰ ছোৱালীজনী বদনাম নহ'বনে তাইৰ গাত নিশ্চয় কিবা গুণ আছে সেইকাৰণে সম্পৰ্কবোৰ আহি আকৌ ঘূৰি যায় তেনেকৈ নুলিয়াবনে মানুহে নহ'লে মই কি কৰিম ইমান টকানো মই ক'ৰ পৰা পাওঁ মা দেউতা তোমালোকৰ কি হৈছে তোমালোকেনো কি আলোচনা কৰি আছা কিনো আলোচনা কৰিম আৰু গাভৰু বাইৰেজনী যে ঘৰত বহি আছে সেইটো জানো তই দেখা নাই মা বা কি তোমালোকৰ ওপৰত বোজা হৈ আছে নেকি বা কাৰণে দেখোন ভাল ভাল ঘৰৰ পৰাই সম্পৰ্ক আহি আছে তাৰ মাজৰ পৰা এজন ভাল মানুহ চাই বাক বিয়া দি দিয়া তোমালোকৰ ওপৰত যদি বা ইমানেই বোজা হৈ আছে আমিনো ক'ত তাইক বিয়া নিদিওঁ বুলি আছো বিয়া দিওঁ বুলিয়েতো ভাবি আছো গাভৰু ছোৱালীজনী ইমান দিন ঘৰত বহুৱাই ৰখাটো একো ভাল কথা নহয় কিন্তু কি জাননে সকলোৱে দেখোন যৌতুক বিচাৰে আৰু তাতকৈ ডাঙৰ কথা কি জাননে মোৰ হাতত ইমান টকা নাই দেখোন তাইক বিয়া দিবলৈ বা যৌতুক দিবলৈ দেউতা তোমাৰ হাতত টকা নাথাকিল কি হ'ল আমাৰতো মাটি বাৰী আছে তাকে বিক্ৰী কৰি বাইদেউক বিয়াখন দি দিয়া সিহঁতে যি বিচাৰিছে সকলো দি দিয়া এইটো তই ক'লে মই কৰিব নোৱাৰো নহয় মোৰ দুটা ল'ৰা ছোৱালী মই যদি এতিয়া মাটি বাৰীখিনি বিক্ৰী কৰি তাইক বিয়া দি দিওঁ তাৰ পাছত তোৰ কি হ'ব তোৰ ভৱিষ্যত এটা নাই জানো সেইটো আমি কৰোঁ বুলি ভবা হয় কেতিয়াবাই কৰিব পাৰিলো হয় বাৰক কেতিয়াবাই বিয়া দিব পাৰিলো হয় মাটি বাৰী বিক্ৰী কৰি তাইক বিয়া দিলে তোৰ কি গতি হ'ব সেইটো ভাবিহে আমি থমকি ৰৈ আছো মা দেউতা তোমালোকে মোৰ কথা ইমান চিন্তা কৰিব নালাগে মোৰ কিবা এটা হ'ব আৰু মই ল'ৰা মানুহে কিবা এটা কৰি হ'লেও জীৱনটো ধুনীয়াকৈ চলাই নিব পাৰিম কিন্তু কি জানানে বা দুখ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ তোমালোকে এটা কথা ভাবাচোন বাৰ ঠাইত যদি আজি ল'ৰা এটা হ'ল হয় আমি দুটা যদি ককাই ভাই হ'লো হয় তোমালোকৰ মাটি বাৰীখিনি দুটা ভাগ নহ'ল হয়নে মই জানো তাক ভাগ এটা দিব নালাগিল হয়নে বাবা তই দেখোন বহুত কথা জনা হলি অঁ দেউতা মই সেইটোৱে বিচাৰোঁ আৰু তোমালোকেও সেইটোৱে কৰা এটা ভাগ বিক্ৰী কৰি বাক ধুনীয়াকৈ বিয়াখন দি দিয়া তোমালোকৰ যদি অসুবিধা হৈছে তেনেহ'লে তোমালোকে ভাবি ল'বা তোমালোকৰ ল'ৰা দুটা আছিল এটাক এটা ভাগ দি দিলা আৰু এটাৰ কাৰণে এটা ভাগ ৰাখিছা সেইটো ভাবি হ'লেও বাক ধুনীয়াকৈ বিয়াখন দিয়া তাই যাতে একো বস্তুৱে কম নহয় ঠিক আছে বাবা তই যি কৈছ সেয়াই হ'ব তই যদি তেনেকৈ হোৱাটোৱে বিচাৰিছ তেনেহ'লে মই কথাবোৰ আগবঢ়াওঁ অঁ দেউতা তুমি কথাবোৰ আগবঢ়োৱা কিন্তু এটা কথা মনত ৰাখিবা আমাৰ বাইদেউক যিখন ঘৰতে বিয়া নিদিয়ে কিয় তাই যাতে সেইখন ঘৰত কোনো কাৰণতেই দুখ নাপায় নহয় দেউতা মই এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ মই ইমান স্বাৰ্থপৰ কেতিয়াও হ'ব নোৱাৰোঁ মই নিজৰ সুখৰ কাৰণে মোৰ ভাইটিটোক মই ভিক্ষাৰী কৰি থৈ যাব নোৱাৰোঁ নহয় দেউতা তুমি কিন্তু এইবোৰ কাম নকৰিবা দেই আৰু ভাইটি তই পাগল হৈছ নেকি তই মোক বিয়া দিবলৈ মা দেউতাক কি বুদ্ধি দিছ বা তই মোক কিয় ভুল বুজিছ তই এতিয়া সৰু হৈ থকা নাই নহয় তই এতিয়া ডাঙৰ হ'লি তোক মা দেউতাই বিয়া দিবলৈ ওলাইছে মা দেউতাৰ এই দুখৰ সময়খিনিত মই কিবা এটা উপদেশ দিলোৱে যেনিবা সেইটো কি মই ভুল কৰিলোঁ নেকি তোৰ মাটিখিনি বিক্ৰী নকৰিলে তোক দেউতাই ক'ৰ পৰা বিয়া দিব তই কচোন আজি যদি তই ছোৱালী নহয় ল'ৰা এটা হ'লি হয় জানো দেউতাৰ সম্পত্তি আধা ভাগ দিব লগা নহ'ল হয়নে এইখন ঘৰত মোৰ যিমান অধিকাৰ আছে তোৰ সমানে অধিকাৰ আছে বুজিছ সেইকাৰণে মই তোক বা নহয় দাদা হিচাপে ভাবিছো তই নিজৰ কথা কিয় ভবা নাই মা দেউতা মই তোমালোকৰ লগত আলোচনা কৰিলো নহয় এই কথা নুশুনিবা মই যি কৈছো সেইটো কথাত গুৰুত্ব দিয়া দেউতা বা সুখতে মোৰ সুখ বুজিছানে বা যদি সুখত থাকে মই এনেই সুখত থাকিব পাৰিম যোন ককাইহঁতৰ ভনীয়েকহঁত দুখত থাকে সেই ককাইহঁত কেতিয়াও সুখত থাকিব নোৱাৰে মই সেইকাৰণে বিচাৰোঁ এই যি লাগে সকলো দি ধুনীয়াকৈ বিয়া দিয়া তাই যাতে জীৱনত কেতিয়াও দুখ নাপায় দেউতা মই কি কৈ আছো শুনিছানে নাই তুমি উত্তৰ নিদিয়া কিয় তাই সুখতে মোৰ সুখ দেউতা তাইক তুমি ধুনীয়াকৈ ভাল ল'ৰা এটা চাই বিয়া দিবা চাবা কিন্তু তাই যাতে জীৱনত দুখ নাপায় মইনো এতিয়া কি ক'ম আৰু তহঁতৰ দুইটাৰ প্ৰতি থকা মৰমবোৰ দেখি মই অবাক হৈছো হয় দিয়ক এই পৃথিৱীত যিমান ককাইক ভনীয়েক আছে আমাৰ ইহঁতৰ দৰে মৰম চেনেহ হওক প্লিজ দেউতা প্লিজ মা মই যি কৈছো সেইটোৱে কৰা তোমালোকে না নকৰিবা হ'ব দে তহঁতৰ শান্তিতে আমাৰ শান্তি তহঁতে যি বিচাৰিছ সেনেকৈ হ'ব দেউতাই গৈ সি মানুহ ঘৰৰ লগত কথা পাতিবগৈ মানুহজন ল'ৰা ঘৰলৈ গৈছে ল'ৰা ঘৰ বা কি কয় ঠিক নাই আৰু সেইদিনাখন জন্ম হৈছিলহে মোৰ মনতে আছে ববিতা বাই আনি মোৰ কোলাত তাইক তুলি দিছিল কিন্তু এতিয়া বিয়াই দিবলৈ হ'ল মোৰ দেখোন বুকুখন ধমধম হৈ কৰিবলৈ লৈছে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি এতিয়া মই তাইক লোকৰ ঘৰতে পঠাব লাগিব অ সত্য অকলে ভুৰভুৰা কি কৰি আছ হয়নে অ মালতী বাই আহক দুৱাৰমুখৰ পৰা তই কথা পাতি থকা শুনিলো ইয়াত দেখোন কোনো নাই তইনো কাৰ লগত ভুৰভুৰাই আছ
ববিতা বাই ছোৱালীজনী দেখোন ডাঙৰেই হ'ল তাইক বিয়াই দিবলৈ হ'ল দেখোন সৌখিদিন এখন জন্ম হৈছিলহে আপুনিয়ে তাইক মোৰ কোলাত তুলি দিছিল আৰু এতিয়া তাইক বিয়াই দিবলৈ হ'ল দেখোন সেইবোৰ কথা ভাবি ভাবি মোৰ বুকুখন একেবাৰে খুন্দা মাৰি মাৰি ধৰিছে অকলে তাকেই কৈ আছিলো সেয়া মা কৈছ যে সেইখিনি জ্বালা পাবিয়ে বুজিছ সকলো মা কি পায় আমাৰ মাহঁতেও জানো কোৱা নাছিল নে আমাক যেতিয়া বিয়া দি উলিয়াই দিছিল ববিতা বাই এতিয়াহে বুজি পাইছো ছোৱালীৰ মাক হোৱা কিমান যন্ত্ৰণাৰ কথা তই এতিয়াৰ পৰা এনেকৈ কান্দা কথা কৈ থাকিলে বিয়াৰ দিনাখন কি হ'বগৈ আকৌ জীয়েৰে তোৰ এইটো ৰূপ দেখিলে তাইৰ মনটো ভাল লাগিবনে এইবোৰ কথা ইমান চিন্তা কৰিব নাপায় নহয় শুভ বিবাহত আশীৰ্বাদ কৰিব লাগে সিহঁতৰ জীৱনটো সুখৰ হ'বলৈ তই আকৌ কান্দিবলৈহে আহিছ মোৰ দেখোন বুকুখন খুন্দা মাৰি মাৰি ধৰে মোৰ ছোৱালীজনীয়ে লোকৰ এখন ঘৰ কেনেকৈ থাকিবগৈ এই পৃথিৱীখন ইমান দিনে এনেকৈ চলি আহিছে আৰু আগলৈকেও এনেকৈ চলি আহিব ছোৱালী হৈছে লোকৰ ধন সিহঁতক আমি লোকৰ ঘৰত উলিয়াই দিবই লাগিব মই নাজানো ছোৱালীজনীক মই আঁতৰ কৰি কেনেকৈ থাকিম আজিলৈকে তাই মোক এৰি মোমায়েকৰ ঘৰতো ৰাতি থকা নাই মই তাইক কেনেকৈ এৰি থাকিম হ'ব দে এতিয়া এইবোৰ বন্ধ কৰ সময়ত সকলো ঠিক হৈ যাব পাছে কচোন ল'ৰা ঘৰ ক'তনো ল'ৰা ঘৰ টাউনৰ পিনে বহুত ধনী মানুহ ঘৰৰ ল'ৰাটোৱে পিছে একো নকৰে যদিও অজস্ৰ সম্পত্তি আছে বহুত টকা পইচা আছে তহঁতে আকৌ টকা পইচা ধন সম্পত্তি চাইছ নে ল'ৰাটো চাইছ ধন টকা পইচা নহ'লেও ল'ৰাটো ভাল হ'লে ছোৱালীজনীৰ জীৱনটো সুখৰ হ'ব ধন টকা পইচা থাকিলেও ল'ৰাটো যদি বেয়া হয় ছোৱালীজনীৰ জীৱনটো নৰকত পেলাই দিয়াহে হ'ব মই সেইবোৰ একো নাজানো দেউতাকেহে জানে বহুত ধনী মানুহ ঘৰৰ ল'ৰা বোলে দিলীপ ককাইদেউ বহুত দিনৰ পৰাই লাগি আছে ল'ৰাটোৱে যদি একো নকৰেও সি বোলে বহি বহি খাব পৰা সম্পত্তি আছে বহুত ধনী মানুহ ঘৰৰ ল'ৰা বাৰু দে ছোৱালী মানুহৰ জীৱনবোৰ সুখৰ হ'লে ভাল লাগে খুৰাদেউ ক'ৰ পৰা আহিলে ক'ৰ পৰা মানে কি আৰু গাঁওবুঢ়াৰ ঘৰৰ পৰা আহিলো কৈ তই যে এনেই ঘূৰি ফুৰ আমাৰ ঘৰলৈ এপাক যাব নোৱাৰ গাঁওবুঢ়াৰ ঘৰলৈ কিয় গৈছিল ন গাঁওবুঢ়াৰ ঘৰলৈ এই ডাঙৰ কথা ৰ কিয় আমাক ক'ব নোৱাৰে মানে আমি মানে আপোনালোকৰ আপোন নহয় নেকি আপোন হয় আকৌ তহঁত আপোন নহয় কোন হয় মানে ছোৱালীজনীক বিয়া দিবলৈ ওলাইছো নহয় বহুত টকা পইচা লাগে সেইকাৰণে গাঁওবুঢ়াৰ ওচৰলৈ গৈ মাটি অকণমান বিক্ৰী কৰিম বুলি কৈ থৈ আহিছো খুৰাদেউ একে সীমাৰ মাটি আমি আকৌ লোকক কিয় এৰি দিম মাটিখিনি আমি ল'ম হয় নেকি একে সীমাৰ মাটি আমি আকৌ কিয় এৰি দিম আমি কৈছো নহয় সেইখিনি মাটি কোনো ল'ব নোৱাৰে সেইখিনি মাটি যদি কোনোবাই লয় আমি ল'ম তহঁতৰ দেখোন বহুত মাটি বাৰী আছে সেইকাৰণে তহঁতে নল'বি বুলি মই গাঁওবুঢ়াকে সুধিলোগৈ ঠিক আছে দে তহঁতে যদি ল ভালেই হ'ল মোক পইচাখিনি ছোৱালীজনী বিয়াৰ আগতেই দি দিব লাগিব ঠিক আছে আপোনাৰ ছোৱালীৰ বিয়াৰ আগতে আমি সকলোখিনি পইচা দি ক্লিয়াৰ কৰি দিম হ'ব দে নহ'লে তেওঁ চিন্তা এটা কমিল সুমন এই মানে কি কৰি আছে মই যে মাতি আছো শুনিছেনে নাই মই মাতি থকা তই শুনা নাপা নেকি ইমান সময় কিয় অহা নাছিলি নাই মই মানে কিবা এটা কাম কৰি আছিলো যে আপুনি মতা শুনাই নাপালো সেইকাৰণে অহা দেৰি হ'ল তই মোৰ মুখে মুখে কথা ক'ব আহিছ কবি আজি বা মোৰ মুখৰ ওপৰত কথা কবি আজি বাৰু যি হ'ল আজিৰ পাছত যদি মই মতাৰ লগতে নাহওঁ তই যি কৰি থাক তাতেই গৈ একদম পিহন পাই যাবি হ'ব দিয়ক আগলৈ এনেকুৱা ভুল নহয় আৰু মোক ক্ষমা কৰি দিয়ক মই আগলৈ আপুনি এবাৰ মাতিলে আহিম ঠিক আছে যা মোক কাপোৰ উলিয়াই দিয়ে মই বন্ধু বিয়া এখন খাবলৈ যাব লাগে মই এতিয়া আনি দিছো তই মোক কি বুলি ভাবিছ এইবোৰ লেতেৰা কাপোৰ মই পিন্ধিম হা তই মোক এইটো কথা কচোন মই লগৰ ল'ৰা বিয়া খাবলৈ যাম আৰু মই এইবোৰ লেতেৰা কাপোৰ পিন্ধি যাম কি হৈছে তহঁতৰ ইমান হুলস্থুল কিয় কৰিছ হা তুমি দেখিছা এই কাণ্ড দেখিছানে তাই মোক লেতেৰা কাপোৰ পিন্ধি যাবলৈ কৈছে ভিক্ষাৰী ঘৰৰ পৰা আনিলে এনেকুৱাই হ'ব তোৰ দেউতাইহে তোৰ কাৰণে সেই ভিক্ষাৰী ঘৰ ছোৱালীজনী চাবলৈ কৈছিল আমি যোৱা নাই নহয় ইহঁত ভিক্ষাৰীবোৰে ড্ৰেছ পোছাক ফেশ্বনৰ কথা কি বুজি পায় মই মানে কাপোৰখিনি ধুব ওলাইছিলো কিন্তু টেংকিত পানী শেষ হৈ গ'ল আৰু কাৰেণ্টো নাই সেইকাৰণেহে মই ধুব নোৱাৰিলো এইবোৰ সকলো বাহানা বুজিছ মোৰ ল'ৰাটো ইমান দিনে ইমান লেতেৰাৰ মাজত থাকি পোৱা নাছিল তই অহাৰ পৰা যিমান লেতেৰাৰ মাজত থাকিব লগা হৈছে তই কি নাজান মই যেতিয়াই তেতিয়াই বাহিৰলৈ ওলাই যাওঁ যেতিয়াই তেতিয়াই কাপোৰ সলাওঁ তই মোৰ কাপোৰখিনি চাফা কৰি থৈ দিবলৈ নোৱাৰ কাপোৰখিনি ধুব লাগিব বুলি মই খুৰীহঁতৰ ঘৰলৈ গৈছিলো পানী এটি আনিবলৈ কিন্তু সিহঁতৰ গেটত তলা মৰা থকা দেখি মই গুচি আহিলো এই আমাৰ মান সন্মান গোটেইখিনি শেষ কৰিলে দেখোন এতিয়া পানী বিচাৰি ঘৰে ঘৰে ঘূৰি ফুৰিব তোক খবৰদাৰ কৰি দিছো খাব পালেও নাপালেও ঘৰতে থাকিবি ওচৰ চুবুৰীয়াৰ ঘৰলৈ বস্তু বিচাৰি কেতিয়াও নাযাবি আৰু ৱাৰ্ণিং দি দিলো আজি আগলৈ যাতে মোৰ কাপোৰ কেতিয়াও লেতেৰা হৈ নাথাকে মোৰ যদি কাপোৰ লেতেৰা হৈ থকা পাওঁ তোক মই পিঠি ফালি দিম হ'ব দিয়ক আজিৰ পৰা সকলো কাম বাদ দি আগতে আপোনাৰ কাপোৰ কানিখিনি ধুই ল'ম তাৰ পাছত বেলেগ কাম কৰিম মোক ক্ষমা কৰি দিয়ক আগলৈ এনেকুৱা নহয় আৰু এইবোৰ সকলো যে হৈছে তোৰ দেউতাৰ কাৰণেই হৈছে আমি যদি বেলেগ ধনী মানুহৰ ছোৱালীজনী বিয়া কৰি আনিলো হয় আৰু সম্পত্তি পালো হয় আৰু টকা পইচা পালো হয় এনেকৈ মুখ মেলি মেলি কি চাই আছ যা মোৰ কাৰণে খোৱা বোৱা যোগাৰ কৰগৈ
বাহ বাবা বাহ, তোক লৈ মই দেখোন গৌৰৱ কৰিব পাৰো। তই বহুত ভাল কাম কৰিছ। দেউতা কি হ'ল, তুমি মোক এনেকৈ কিয় কৈছা? তই ভাল কাম কৰিছ কাৰণেতো ভাল কাম কৰা বুলি কৈছো। মাইকী মানুহক দুৰ্বল বুলি ভাবি মাইকী মানুহৰ ওপৰত হাত তোলাটো, মাইকী মানুহক অত্যাচাৰ কৰাটো কম ভাল কাম কৰিছনে? দেউতা মই একো বুজি পোৱা নাই, তুমি কি ঘূৰাই পকাই কথা ক'বলৈ আহিছা? বুজি পোৱা নাই ন? মই বুজাই দিছো। তোৰ হাতত কিমান টকা আছেনো? মোৰ হাতত 1000 মান টকা আছে আৰু ওলাই যাবলৈ লৈছো। 1000 টকা ন? মই যদি তোক 1500 টকা বিচাৰো, তই এতিয়া দিব পাৰিবিনে? কেনেকৈ দিম আকৌ, মোৰ তাত ইমান টকা নাই, মই ক'ৰ পৰা দিম? এতিয়া কথাটো বুজি পাইছ? যেতিয়া ঘৰত পানীয়ে নাই, বোৱাৰীয়ে ক'ৰ পৰা কাপোৰ ধুব? দেউতা হ'ব দিয়া, তোমাৰ লগত মোৰ এতিয়া একো কথা পাতিব মন নাই। তুমি যদি সেই ভিক্ষাৰীৰ জীয়েকজনী মোলৈ ঠিক কৰি নিদিলা হয়, মই আজি ধনী মানুহৰ ঘৰৰ ছোৱালী এজনী বিয়া কৰালো হয় আৰু বহুত খা সম্পত্তি পালো হয়, বহুত টকা পালো হয়। মই জানো মাৰে আৰু তই মানুহ চিনি নাপাওঁ, টকা পইচাহে চিনি পাওঁ। হ'ব দিয়া, এফালে যাব ওলাইছো, এতিয়া মোৰ মুডটো বেয়া কৰি নল'বা। তোমাৰ লগত কথা পতাৰ মোৰ একেবাৰে ইচ্ছা নাই। হেৰি শুনিছেনে? আপোনাৰ কি হৈছে? আপুনি দেখোন যোৱাকালিৰ পৰা ভাতেই খোৱা নাই। বলক ভাতকেইটা খাই লওক, গৈ বলক। মোৰ একেবাৰে ভোক চোক লগা নাই, মোৰ ওচৰৰ পৰা যা। মোৰ যেতিয়াই খাবলৈ মন যাব মই তেতিয়াই খাই ল'ম। যোৱাকালি সেজাটো পেলাই দিছো, ৰাতি সেজাটো মই খালো। এতিয়াও যদি নাখায় তেনেহ'লে আপুনি কেনেকৈ জীয়াই থাকিব ন? আপুনি দুৰ্বল হৈ যাব নহয়। মই মানুহক এবাৰে কথা কওঁ, এবাৰতে কাণখন খুলি শুনি ল'বি, বুজিছ? মই যেতিয়া কৈছো এতিয়া নাখাওঁ বুলি, এতিয়া নাখাওঁ। ভাত নাখায় যদি কি আনি দিম? চাহ একাপ আনি দিম নেকি? মোৰ যেতিয়াই যি খাবলৈ মন যায় মই তেতিয়াই ক'ম, বুজিছ? মোৰ ওচৰত এনেকৈ পেঘেনিয়া নাথাকিবি। যা শুনিছো নহয়, যা। তই ফোনত কাৰ লগত কথা পাতি আছিলি? সঁচা কথা ক। মই মানে দেউতাই ফোন কৰিছিল, দেউতাৰ লগতে কথা পাতি আছিলো। বাপেৰ লগত কথা পাতি আছিলি নে কোনোবা মতাৰ লগত কথা পাতি আছিলি? হা, তোৰ দৰে ভিক্ষাৰী ঘৰ ছোৱালী কেনেকুৱা চৰিত্ৰ হয় মই সেইটো ভালদৰে জানো। আপুনি এইবোৰ কি কথা কৈছে? আপুনি এনেকুৱা কথা কোৱাৰ আগতে এবাৰ ভাবি চাব লাগিছিল। মোৰ চৰিত্ৰত একো দাগ নাই। মই দুখীয়া ঘৰ হ'ব পাৰো। তোৰ কথা মই ভালদৰে জানো, বুজিছ? যোনদিনাখন হাতে লোতে পাম তোক মই এইখন ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম। হে ভগৱান, এইবোৰ মোৰ লগত কি হ'বলৈ ধৰিছে? নোহোৱা নুশুনা কথা এটা মই কেনেকৈ মানি লওঁ? মাজনী, অ মাজনী, ভালে আছনে তই? দেউতা তুমি আহিলা, আছো দিয়া। মোৰ ভালেই। তোমালোকৰ ভালনে? মা আৰু ভাইটি সিহঁতৰ ভালনে? অ মাজনী, ভালে দে সিহঁতৰ। তোৰ মুখখন চাই যাওঁ বুলি আহিলো। মাজনী, তোৰ মুখখন দেখোন শুকাই আছে, কি হৈছে তোৰ? কি হলো? তোৰ বাপে আহিল বুলি এনেকৈ ৰখি ৰখি কথা পাতি থাকিবি নেকি? ঘৰৰ কাম বনবোৰ কোনে কৰিব? সেইবোৰ কৈ যা। বিয়নী, কৰিব দিয়ক, তাই সকলো কাম জানে নহয়। ইমান দিনৰ পাছত মোক লগ পাইছে যে, সেইকাৰণেহে দুখাৰ কথা পাতিছে। একো এটা কামৰ মানুহ নহয়। জল্দি জল্দি কথা শেষ কৰি কামত ধৰগৈ। মাজনী, ভাইৰে আৰু মায়েৰে সকলোৱে জানে তই বহুত সুখত আছ বুলি, কিন্তু মই আহিহে গম পাইছো তই যে একেবাৰে সুখত থকা নাই। মাজনী, তই একেবাৰে চিন্তা নকৰিবি। মই ঘৰলৈ গৈ মাহঁতৰ লগত আলোচনা কৰি কিবা এটা সিদ্ধান্ত ল'ম। তোক এনেকৈ কষ্ট পাই দেখিব দিব নোৱাৰো নহয়। যা, বহুত কাম আছে বোলে, কামবোৰ কৰগৈ যা। মই গৈ থাকো। দেউতা তুমি গলাই নে? একো এটা নাখালা দেখোন। নালাগে মাজনী, মই ইয়াত খাবলৈ অহা নাই নহয়। তোৰ মুখখন দেখিলো নহয়, হ'ল দে, মোৰ পেট ভৰি গ'ল। হেৰি আপুনি পালেহি? ছোৱালীজনীক লগ পালেনে? তাই ভালনে? ক'তনো ভালে আছে, তাই একেবাৰে ভাল নহয়। বিয়য়, অ বিয় আহিলে, আহক আহক, বহক আহক। আপোনাৰ আমাৰ ঘৰৰ পৰা টেনচনত ওলাই অহা দেখি মই পাছে পাছে আহিলো। টেনচনত ওলাই আহিছে মানে? কি হ'ল? কিবা হ'ল নেকি? নাই নাই বিয়নী, তেনেকুৱা একো হোৱা নাই। বিয়য়, মোৰ আপোনাৰ লগত কথা এটা আছে, সেইকাৰণে আপোনাক লগ ধৰো বুলি আহিলো। হয় বিয়, কওকচোন কি কথা? মানে কথাটো বহুত গোপনীয়, বুজিছেনে? আপোনালোকে কাকো নকব। মোৰ মানুহজনী আৰু মোৰ ল'ৰাটোৱে বোৱাৰীক 5 লাখ টকাৰ দাবী কৰিম বুলি কৈছে। সিহঁত দুয়োটাই কথা পাতি থকা মই নিজ কাণে শুনিছো। যদি তাই 5 লাখ টকা আপোনালোকৰ ঘৰৰ পৰা নি মোৰ ল'ৰাটোৰ হাতত দিব নোৱাৰে, তেনেহ'লে বোলে বোৱাৰীজনীক গোটেই বাহিৰ কৰি দিব। সেইকাৰণে আপুনি এটা কাম কৰিব, মোৰ একাউণ্টৰ পৰা আপোনালোকক 5 লাখ টকা এটা ভৰাই দিম। আপোনালোকে পইচাটো উঠাই মোৰ ল'ৰাটোৰ হাতত দি থৈ আহিব। নিজৰ ঘৰৰ কথা ক'ব নাপায়, কিন্তু আচল কথা ক'বলৈ গ'লে মোৰ ল'ৰাটো আৰু মোৰ মানুহজনীয়ে মিলি বোৱাৰীজনীক শান্তিত থাকিবলৈ নিদিয়ে। এতিয়ালৈকে বোৱাৰীজনীক সেইবোৰ কথা কোৱা নাই, কিন্তু কাইলৈ পৰহিলৈ মানে যে সিহঁতে বোৱাৰীজনীৰ ওপৰত হেঁচা দিব, মই সেইটো কথা ভালদৰে বুজি পাইছো। আপোনাক মই একাউণ্টত পইচাখিনি দি থ'ম, আপুনি পইচাখিনি থৈ দিব। বোৱাৰীয়ে আপোনালোকৰ আগত কোৱাৰ লগে লগে আপোনালোকে পইচাখিনি উঠাই মোৰ ল'ৰাটোৰ হাতত দি থৈ আহিব। বিয়, এনেকৈ যদি যোৱাই আমাক পইচাৰ হেঁচা দি থাকে, পইচা বিচাৰি থাকে, আমিনো ক'ৰ পৰা পইচা দি থাকিম? আপোনালোকেতো জানেই আমি দুখীয়া মানুহ, মাটি বাৰী বিক্ৰী কৰি যেনে তেনে ছোৱালীজনী বিয়া দিছো, যি বিচাৰিছে সকলো দিছো। এতিয়া আকৌ 5 লাখ টকা বিচাৰিলে আমি ক'ৰ পৰা দিম? নাই নাই, তেনেকুৱা একো নহয়। এইবাৰ সিহঁতক ভাল শিক্ষা এটা দিম, বুজিছে? মোৰ ছোৱালীজনীৰ ভাগ্যখন বহুত ভাল জানেনে বিয়ৰ? সেইকাৰণে তাই আপোনাৰ দৰে ইমান মহান শহুৰ এজন পাইছে। আপোনালোকৰ ছোৱালীজনীক মই নিজৰ ছোৱালী বুলি ভাবো। তাই দুখ পালে মোৰো বেয়া লাগে। তাই কাৰণে এইখিনি কৰিম দিয়ক। ইহঁত মাক পুতেকক মই এটা শিক্ষা দিব বিচাৰো, সেইকাৰণে এইটো কৰিব দিছো, বুজিছে? হ'ব দিয়ক বিয়, আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব। ভগৱানৰ কাৰণে আপুনি মোৰ ওপৰত দয়া কৰক। মোৰ দেউতাই বহুত কষ্ট কৰি মোক বিয়া দিছে। এতিয়া আকৌ 5 লাখ টকা বিচাৰিলে তেওঁলোকে ক'ৰ পৰা আনি দিব? মই আপোনাৰ এইটো কথা মানি ল'ব নোৱাৰিম। আপুনি মোক বেয়া নাপাব। মই সেইবোৰ একো নাজানো। মই কৈছো নহয়, মই ব্যৱসায় কৰিব লাগে, মোক 5 লাখ টকা লাগে। লাগিবই তই তোৰ দেউতাৰ ঘৰৰ পৰা আনি দে, বুজিছ?
তই যদি 5 লাখ টকা আনি দিব নোৱাৰ তেনেহ'লে তোক মই নেৰাখো বুজিলি তোক মই গোটেই বাঢ়ি কৰি দিম আপুনি কথাবোৰ কিয় বুজি নাপায় মই দুখীয়া মানুহ ঘৰৰ ছোৱালী মোৰ ইমানখিনি সাধ্য নাই নহয় তোক মই শেষবাৰৰ কাৰণে কৈছোঁ তই দেউতাৰ ঘৰৰ পৰা 5 লাখ টকা আনিলেহে এইখন ঘৰত থাকিব পাৰিবি বুজিছ হে ভগৱান মোৰ দেউতা আৰু মোৰ ভাইটিয়ে মোৰ কাৰণে কি কৰা নাছিল তাৰ পাছতো এনেকুৱা দিন দেখিব লগা হৈছে বোৱাৰী বাবা কলৈ গ'ল আছে দেউতা ভিতৰলৈ গৈছে বাবা বাবা এইপিনে আহচোন অঁ দেউতা কিয় মাতিছিলা তই বোৱাৰীৰ ওপৰত একো অত্যাচাৰ নকৰিবি বুজিছনে মই তাইৰ দেউতাকৰ সৈতে আলোচনা কৰিছোঁ অলপ পাছতেই তাইৰ দেউতাকে 5 লাখ টকা লৈ আহিব বুজিছ সেইকাৰণে তাইক আৰু একো নকবি হয় নেকি ঠিক আছে তেনেহ'লে জোঁৱাই এইটো লোৱা ইয়াত কি আছে নে খালি মোনাটোকে দিবলৈ আহিছে বাবা তই নিজে চাই নল কিয় বিয়য় মই গৈ থাকোঁ দিয়ক এনেকৈ বাহিৰৰ পৰাই যাবকৈ ওলাইছে যে ছোৱালীজনী মুখখন চাই যাওক আকৌ যাওক তাৰ ভিতৰতে আছে যাওক দেউতা সঁচাকৈ ইয়াত 5 লাখ টকা আছে দেউতা হ'লনে তই এতিয়া সুখী হ'লি নহয় আজিৰ পৰা একো অত্যাচাৰ নকৰিবি তাইৰ ওপৰত মাজনী তই আৰু একো চিন্তা নকৰিবি মই জোঁৱাইৰ হাতত 5 লাখ টকা দি দিছোঁ দেউতা তুমি ইমানবোৰ টকা ক'ত পালা আনিছোঁ আৰু ক'ৰবাৰ পৰা সেইটো কথা তোৰ শহুৰে আৰু মই জানো বাকী কোনো নাজানে বুজিছনে সেইবোৰ কথা তই শুনিবও নালাগে তই এটা কাম কৰিবি এওঁলোকক ভয় নকৰিবি আৰু শহুৰে তোক যি কয় তাকে শুনিবি শহুৰে এওঁলোকক শিক্ষা এটা দিবলৈ এটা বুদ্ধি বান্ধিছে বুজিছনে তেওঁ যি কয় তই তেনেকৈ চলিবি মানে তোমালোক লগ হৈ এইবোৰ কৰিছা অঁ মাজনী মই এতিয়া তোৰ লগত বেছি কথা পাতি নাথাকোঁ দে মই যাওঁগৈ বাবা ৰাতিপুৱাৰ পৰা বোৱাৰীয়ে মোক চাহ একাপো দিয়া নাই বুজিছনে কি হৈছে নাজানো আৰু ৰুমতে ষ্টাইল কৰি বহি আছে কি তোমাকো চাহ দিয়া নাই মোকো দিয়া নাই কি হৈছে মানে সুমন সুমন ক'ত মৰিলি তই ইপিনে আহ কি হ'ল কিয় মাতিছিল তই বোলে ৰাতিপুৱাৰ পৰা একো বনোৱা কৰা কোৱা নাই ঘৰৰ কাম বনো কৰা নাই কি হৈছে তোৰ যা এতিয়াই চাহ বনাই লৈ আহ মা আৰু মোৰ কাৰণে নোৱাৰো মই চাহো বনাব নোৱাৰো এই ঘৰৰ কামো কৰিব নোৱাৰো আপুনি নিজে নিজে চাহ বনাই খাওকগৈ আৰু মোৰ কাৰণে একাপ বনাব বুজিছেনে আৰু ঘৰৰ কাম যদি কৰিব লাগে আপোনাৰ মাকে কৰিব মই নকৰো কি তই মোক চাহ বনাবলৈ কৈছ মই এইখন ঘৰত কাম কৰা মানুহ নহয় মোৰ দেউতাই ইমানখিনি টকা দিছে মই এইখন ঘৰত কাম কৰিব দৰকাৰ নাই মই বহি বহি খাব পাৰিম তই যদি ঘৰৰ কাম বনবোৰ নকৰ কোনে কৰিব হা নকৰোঁ দেখোন আপুনি আৰু আপোনাৰ মাকে ঘৰৰ কাম কৰিব মই নকৰোঁ আৰু যদি আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে কাম কৰা মানুহ এজনী ৰাখি লওক মই এইবোৰ কৰিব নোৱাৰো দেই মোৰ দেউতাই ইমান টকা দিয়াৰ পাছত তাত কিয় বেবাৰী খাটিম মই নকৰোঁ কি হৈছে কিহৰ ইমান হুলস্থুল হেৰি ঘৰখনত কি কাণ্ড হৈছে আপুনি গমেই নাপায় নেকি এই বিশেষ জীয়েকজনী বাবালৈ বিয়া কৰাই লৈ আহিছিল নহয় এতিয়া কি হ'ল তাই মোক আৰু মোৰ ল'ৰাটোক কাম কৰিবলৈ কৈছে আমাকহে তাই অৰ্ডাৰ দিয়ে বুজিছা দেউতা মই চাহ একাপ বনাবলৈ ক'লোঁ তাই আকৌ মোক কৈছে উল্টাকৈ মইহে চাহ বনাব লাগে তাইকো বোলে বনাই খুৱাব লাগে বোৱাৰীয়েতো একো বেয়া কথা কোৱা নাই বোৱাৰীয়ে যি কৈছে ঠিকে কৈছে মানে আপুনি কি ক'ব বিচাৰিছে আগতে তাই ঘৰখনৰ বোৱাৰী আছিল বোৱাৰী হিচাপে ঘৰখনৰ সকলো দায়িত্ব পালন কৰিছিল সকলো দায়িত্ব লৈছিল সকলোৱে যতন লৈছিল কিন্তু এতিয়া তাই বোৱাৰী নহয় এইবোৰ যে কথা কৈছে এইবোৰ কথা তাই কোৱা নাই এইবোৰ কথা 5 লাখ টকাই কৈছে বোৱাৰী হিচাপে বোৱাৰীজনী গ্ৰহণ কৰা নাছিলি নহয় এতিয়া কিয় বেয়া পাব লাগে এতিয়া বোৱাৰীয়ে কথা কোৱা নাই নহয় 5 লাখ টকাইহে কৈ আছে লৈ ল বুজিছ বোৱাৰী মাকৰ ঘৰৰ পৰা আৰু দম দি পইচা ল তেতিয়া বোৱাৰী হৈ থাকিব হয় দিয়া দেউতা মই এইটো বহুত বেয়া কাম কৰিলোঁ এনেকুৱা আচলতে কৰিব নালাগিছিল হয় দিয়ক আমাৰ ভুলটো আমি এতিয়াহে বুজি পাইছোঁ সুমন আমাক ক্ষমা কৰি দিয়া আমি বহুত ভুল কৰিলোঁ 5 লাখ টকাটো তুমি দেউতাক আকৌ ঘূৰাই দিবা নালাগে আপোনালোকে মোক ক্ষমা বিচাৰিব নালাগে মাথো আপোনালোকে মোক নিজৰ কৰি লওক আপোনালোকৰ মাজৰে এজন সদস্য বনাই লওক আপোনালোকৰ মাজত নিজৰ মানুহ কৰি চিৰদিন ৰাখি থওক মই সেইটোৱে বিচাৰোঁ বোৱাৰী তোমাৰ ঠাই অকল এই ঘৰখনতে নহয় আমাৰ বুকুতো হ'ল অঁ সুমন আজিৰ পৰা তুমি এইখন ঘৰত থকা নহয় মোৰ বুকুত থাকিবা এতিয়া তোমালোকে নিজৰ ভুল বুজি পালানে তোমালোকক যদি এইখিনি শিক্ষা নিদিয়া হয় তোমালোক আৰু ওপৰলৈ গলা হয় অঁ দেউতা মই মোৰ ভুল বুজি পাইছোঁ মই যিটো ভুল কৰিলোঁ এইটো ভুল যেন পৃথিৱীত আৰু কোনো নকৰে